এতিয়া কংগ্ৰেছ ব্যস্ত হৈছে তেওঁলোকৰ নিজৰ মাজৰ লবিকেন্দ্ৰিক ৰাজনীতিত। আমি আছোঁ ৰাইজৰ গাঁৱে গাঁৱে চোতালে, তেওঁলোক আছে দিল্লীৰ বিয়াগুম নেতাৰ কংগ্ৰেছৰ নেতাবিলাকৰ চোতালে। ডিফাৰেঞ্চ এইটো। আমি আছোঁ আমাৰ এতিয়া ধৰি লওক ইয়াতে মই মাজুলীৰ কোনোবা এখন মিচিংপুৰীয়া গাঁৱত মই এককখন লৈ আজি ৰাইজৰ সৈতে মই কোনোবা এখন চাঙত আছোঁ, তেওঁলোক আছে নকওঁ আৰু অখিল গগৈৰ ক'ত আছে আপোনালোকে, মই নকওঁ। গতিকে ডিফাৰেঞ্চটো সেইটোৱে। আমাৰ মূল ভূমিটো হ'ল আমাৰ খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমিপুত্ৰ বা বৃহত্তৰ অসমীয়া জাতি, প্ৰতিটো জাতি জনগোষ্ঠীৰ একত্ৰিত যাত্ৰা। আৰু তেওঁলোক ক'ত ব্যস্ত আপোনালোকে জানে, গতিকে তেওঁলোকক লৈ সময় নষ্ট কৰিব নালাগে। এতিয়া আমাৰ কাম হ'ল মাজুলীত গাঁও পঞ্চায়তত কি কাম কৰিব পাৰোঁ, কোনকেইটা ৰাস্তা আৰু অলপ ভালকৈ কৰিব লাগে, ক'ত দলং লাগে, ক'ত বাছ ষ্টেণ্ড লাগে, আমি চিন্তা সেইবিলাকত কৰিছোঁ। এতিয়া আৰু অখিল গগৈ, লুৰিণ গগৈ বা আমাৰ গৌৰৱ গগৈৰ ভূপেন বৰাৰ কথা পাতি আমি ব্যস্ত নহয়। তেওঁলোক ভালে থাকক। সত্ৰনগৰীলৈ আহিছোঁ, আমাৰ গোবিন্দ প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আমাৰ নিজৰে অসমৰ মানুহ তেওঁলোকক গোবিন্দ প্ৰভুৱে সদায় আশীৰ্বাদ দিয়ক, তেওঁলোকক সপৰিয়ালে কুশলে ৰাখক। কিন্তু লগতে যিহেতু তেওঁলোক ৰাইজৰ কাষত নাথাকে, গতিকে ৰাইজৰ পৰা আৰু দূৰলৈ গৈ থাকক, সেইটোও প্ৰাৰ্থনা কৰিছোঁ। ইতিমধ্যে আমাৰ ইমান মসৃণ, মই সেইকাৰণে কৈছোঁ যে আমাৰ গণশক্তি, আমাৰ অগপ বা আমাৰ বিজেপিৰ মাজত ইতিমধ্যেই আমাৰ দলীয় পৰ্যায়ত কথা বতৰাবিলাক পতাই হৈছে। গতিকে কোনে গমেই নাপাব কোনগৰাকী ক'ৰ প্ৰাৰ্থী, ইমান আমি একত্ৰিতভাৱে কাম কৰোঁ। গতিকে সকলোবিলাক কাম হৈ গৈছে। ইয়াত মাত্ৰ আনুষ্ঠানিকতা বাকী আছে। আৰু আমি খুব সুখী যে ৰাইজে ইমান উৎসাহেৰে আমাৰ মানে ওচৰলৈ ইতিমধ্যে আহিছে সহযোগিতা আৰু আশীৰ্বাদৰ খোজেৰে। গতিকে আমি কৃতাৰ্থ মাজুলীবাসী ৰাইজৰ ওচৰত। আৰু মোৰো এটা নিজস্ব এটা ওপৰঞ্চি দায়িত্ব আছে সাংগঠনিকভাৱে এই লোকসভাটোৰ পঞ্চায়তৰ তত্ত্বাৱধায়ক ৰূপে। আৰু মুখ্যমন্ত্ৰী মহোদয়ে বিচৰাৰ ধৰণে যিহেতু আমাৰ স্থানীয় সাংসদগৰাকী যোৰহাট লোকসভাৰ ইয়াত খুব কমেই আহে বা নাহেই, গতিকে ইয়াৰ উন্নয়নমূলক কামবিলাক যাতে সাংসদৰ দৃষ্টিকোণৰ পৰা যিখিনি ভালকৈ কৰা হয়, সেইখিনি কৰিবৰ কাৰণে এতিয়াৰ পৰা মাজুলীবাসী ৰাইজে মোক স্থানীয় সাংসদ ৰূপে পাব। যিহেতু সন্মানীয় যিগৰাকী সাংসদ, তেখেত নতুন দিল্লীতে মূলতঃ ব্যস্ত থাকে। খুব কমেই আজিলৈকে এবাৰ নে দুবাৰ আহিছে। আচলতে মাজুলীত তেওঁ অতি কমেও 10 বাৰ আহি মানুহখিনিৰ ওচৰত কৃতজ্ঞতা জনাই ইয়াত ক'ত আলি পদূলি, বাট পথ, দলং ইত্যাদি কথা চিন্তা কৰিব লাগিছিল। তেওঁ ব্যস্ত মানুহ, তেওঁ যিহেতু ব্যস্তই আছে। আমাৰ ঐতিহ্যমণ্ডিত মাজুলীটো উন্নয়নৰ যি ধাৰা আমাৰ বিধায়কৰ জৰিয়তে হৈ গৈছে, সাংসদৰ যিখিনি তাত অৰিহণা লাগে, সাংসদৰ অৰিহণা শূন্য হ'ব নোৱাৰে। গতিকে আমি ইয়াত এতিয়া ৰাইজে বিধায়কজনটো আমাক দিছেই, লগতে সাংসদ হিচাপেও আমাক ইয়াত সদায়ে পাব। ইয়াত ইতিমধ্যে বহু কামৰ ঘোষণা ইতিমধ্যে হৈ গৈছে আমাৰ ফালৰ পৰা। আৰু এতিয়াৰ পৰা এক কথাত ক'বলৈ গ'লে দুটা কথা, পঞ্চায়তত আমি ৰাইজৰ আশীৰ্বাদ লভিবলৈ আহিছোঁ। দ্বিতীয় কথা, এইটো মই এগৰাকী ৰাজ্যসভাৰ সাংসদ হিচাপে বা মন্ত্ৰী হিচাপে কৈছোঁ, এতিয়াৰ পৰা মাজুলীবাসী ৰাইজে যোৰহাট লোকসভাৰ মাজুলীৰ সাংসদ ৰূপে মোক মূলতঃ প্ৰাৰ্থিত্বৰ মিত্ৰতাৰ লগতে অন্যান্য সাংগঠনিক বিষয় সম্পৰ্কে আলোচনা কৰিবলৈ সন্মানীয় আমাৰ জিলা সভাপতি মহোদয় আৰু সন্মানীয় স্থানীয় বিধায়ক মহোদয়ৰ উপস্থিতিত জ্যেষ্ঠ কাৰ্যকৰ্তা পদাধিকাৰীসকলৰ লগত আমাৰ এখন আলোচনা হ'ব। আৰু এই আমাৰ মিত্ৰতা খুব ভাল। আমাৰ ইয়াত অসম গণ পৰিষদেই হওক বা গণশক্তি হওক, আমি হাতে হাত ধৰি সদায় মিত্ৰতা ধৰ্ম পালন কৰি ইমান দিনৰ পৰা একেলগে নিৰ্বাচন খেলি আহিছোঁ। আমি যদি মিচিং অট'নমাছ কাউন্সিলত আমি ভাৰতীয় জনতা পাৰ্টীয়ে হিয়া উজাৰি যিদৰে আমি সহযোগ কৰা বুলি কয় তেনেকৈ কৰিছোঁ, ঠিক তেখেতসকলেও লোকসভা বিধানসভাত আমাক সম্পূৰ্ণ গণশক্তি বা অসম গণ পৰিষদে সদায় সহযোগ কৰিছে। গতিকে খুব মিত্ৰতাৰ এটা অন্যতম শ্ৰেষ্ঠ নিদৰ্শন হ'ল আমাৰ মাজুলীৰ যিটো মিত্ৰতা। আৰু জানে আপোনালোকে যে বিগত নিৰ্বাচনত আমি সমগ্ৰ অসমতে এক অভূতপূৰ্ব ফলাফল লাভ কৰিছিলোঁ। 14খনৰ ভিতৰত 11খন আসন। আৰু ইয়াত মাজুলীৰ যদি আমি বিধানসভালৈ চাওঁ, মাজুলীৰ বিধানসভাটো আমাক বিপুল ভোটৰ আমাৰ ব্যৱধানত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজেপিৰ প্ৰাৰ্থীগৰাকীক বিজয়ী কৰিছিল, যদি আমি ইয়াত গণনা কৰোঁ। গতিকে মাজুলীবাসীৰ আশীৰ্বাদ সদায় আমাৰ লগত আছে। নৰেন্দ্ৰ মোদীদেৱৰ প্ৰতি বা হিমন্ত বিশ্ব শৰ্মাদেৱৰ লগতে আমাৰ স্থানীয় নেতৃবৃন্দ, বিধায়কৰ পৰা আমাৰ সভাপতিলৈকে সকলোৰে প্ৰতি আশীৰ্বাদ আছে। গতিকে আমি ভাবোঁ পঞ্চায়ত নিৰ্বাচনতো হিয়া উজাৰি আমি ঐতিহ্যমণ্ডিত আমাৰ এই সাংস্কৃতিক আৰু আধ্যাত্মিক পীঠস্থান মাজুলীবাসীৰ আশীৰ্বাদ পাম। সেইটোৱে মূল কথা।